এটা মাত্ৰ ৰেফাৰ কৰি মই $990 ইনকাম কৰিছোঁ 3 মাহত মেটাভাৰ্ছৰ পৰা, যাৰ মূল্য ইণ্ডিয়ান পইচা মতে প্ৰায় 90,000 টকা। বিশ্বাস কৰে নেকি? আপোনালোকে বিশ্বাস নকৰিব পাৰে, কিন্তু মোৰ লগত প্ৰমাণ আছে। প্ৰমাণ চাব পাৰে। মই চাইছোঁ মোৰ আপলাইনে এদিনত 3 লাখলৈকে ইনকাম কৰিছে। এইটো জাষ্ট এদিনৰ ইনকামহে 3 লাখ টকা। গতিকে মেটাভাৰ্ছত বহুত টকা আছে। এইটো আমাৰ কোম্পানীয়ে আমাৰ টকা, কোম্পানীয়ে যে 1 টকা খাই দিব তেনেকুৱা নহয়। এইটো কোনো কোম্পানীৰ তেনেকুৱা চিষ্টেম নাই। এইটো যোনে বস্তুটো বনাইছে, যিয়ে নেকি ক্ৰিয়েটৰ, তেওঁ ফাৰ্ষ্ট আইডিখন তেওঁৰে আছে। যিমান কাম কৰিম, যিমান আমি ইনকাম কৰিম, তাৰ পৰা কিবা এটা ইনকাম তেখেতে পাব। কিন্তু আমিহে যিটো দিম সেইটোহে পাব। কিন্তু এনেকুৱা নহয় যে মেটাভাৰ্ছৰ কোম্পানীয়ে কিবা এটা দিলেহে আমি পাওঁ, সেইটো নহয়। আমি যিমান ইনকাম কৰিম গোটেইখিনি আমাৰে। মাত্ৰ ইয়াৰ পৰা কিবা এটা 0.5%, 1% এনেকুৱা এটা আমাৰ যোনে নেকি বস্তুটো ক্ৰিয়েট কৰিছে তেখেতৰ আণ্ডাৰত যায়। সেইটো ছিষ্টেমেটিকলি যায়, কিন্তু এনেই নাযায়। কেতিয়াবা পায়, কেতিয়াবা নাপায়। তেনেকুৱা বস্তু মেটাভাৰ্ছটো। গতিকে মেটাভাৰ্ছটো আমাৰ লাইফত আটাইতকৈ বেষ্ট বুলি কওঁ। থেংক ইউ। জয় মেটাভাৰ্ছ।